dabi. We want justice. We want justice. Equality. Equality. Amar dabi. Amar dabi. We want justice. ৰাজ্যজুৰি এনএইচএমৰ কৰ্মচাৰীয়ে কৰ্মবিৰতি পালন কৰি থকা দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালভাৱে নলবাৰী জিলাৰো বিভিন্ন প্ৰান্তৰ চিকিৎসালয়সমূহ আছে চিকিৎসালয়সমূহত দেখিবলৈ পোৱা গৈছে এনএইচএমৰ কৰ্মচাৰীসকলে বিভিন্ন দাবীৰে আচলতে তেওঁলোকে 3 দিনীয়া বিস্তৃত কাৰ্যসূচীৰে কৰ্মবিৰতি পালন কৰিছে আৰু এই মুহূৰ্তত আমি উপস্থিত আছো নলবাৰী মেডিকেল কলেজৰ চৌহদত আৰু নলবাৰী মেডিকেল কলেজৰ চৌহদতো দেখিবলৈ পোৱা গৈছে যে ইয়াত যিসকল আচলতে এনএইচএমৰ কৰ্মচাৰী আছে আৰু এনএইচএমৰ কৰ্মচাৰীসকলে এতিয়া এই মুহূৰ্তত যদি ক'বলৈ যাওঁ বিগত 2 দিন আৰু লেখীয়াকৈ আজিৰ দিনটোত আচলতে তেওঁলোকে ৰোগী এৰি এই মুহূৰ্তত প্ৰতিবাদত বহিব লগা এক পৰিৱেশৰ সৃষ্টি হৈছে কাৰণ তেওঁলোকৰ বিভিন্ন দাবীৰে আচলতে দিনীয়াকৈ তেওঁলোকে কৰ্মবিৰতি কাৰ্যসূচী ৰূপায়ণ কৰা পৰিলক্ষিত হৈছে সহযোগে প্ৰথমতে দেখুৱাব বিভিন্ন ধৰণৰ আচলতে বেনাৰ পোষ্টাৰ লৈ তেওঁলোকে আচলতে তেওঁলোকৰ যিসমূহ দাবীসমূহ আচলতে তেওঁলোকৰ তেওঁলোকৰ দাবীসমূহ আচলতে চৰকাৰক দেখুৱাৰ উদ্দেশ্যে আচলতে এনেদৰে তেওঁলোকে বেনাৰ পোষ্টাৰসমূহ লগোৱা পৰিলক্ষিত হৈছে আৰু তেওঁলোকৰ দাবীৰে 3 দিনীয়াকৈ উল্লেখ কৰিছোঁ যে 3 দিনীয়াকৈ তেওঁলোকে কৰ্মবিৰতি পালন কৰিছে মই এই মুহূৰ্তত আমাৰ সৈতে যিহেতু কেইবাগৰাকীও এনএইচএমৰ কৰ্মচাৰী আছে তেখেতসকলৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম সমান্তৰালভাৱে কথা পাতিবলৈ চেষ্টা কৰিম আচলতে তেওঁলোকৰ দীৰ্ঘদিনীয়া যিসমূহ দাবী আচলতে তেওঁলোকৰ চৰকাৰে কেন্দ্ৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে বা আজি যিহেতু তৃতীয়টো দিন আপোনাৰ ওচৰলৈ পোনে চাই যিহেতু তৃতীয়টো দিন আজি আপোনালোকৰ কৰ্মবিৰতি সামৰণি পৰিব চৰকাৰৰ ফালৰ পৰা কিবা আশ্বাস দিয়া হৈছে নে বা আপোনালোকৰ পৰৱৰ্তী কাৰ্যসূচী কেনে ধৰণৰ হ'ব আৰু কি ক'ব হয় নমস্কাৰ মই কৰ্মচাৰী কল্যাণ পৰিষদ নলবাৰী জিলাৰ পৰা কৈছোঁ চৰকাৰৰ পৰা এতিয়ালৈকে আমাক একো আশ্বাস দিয়া নাই বৰ্তমানলৈকে আমাক চৰকাৰে যোগাযোগো কৰা নাই হয়তো অফিচিয়েলি যদি কিবা লেটাৰ পঠাইছে আমি গম নাপাওঁ কিন্তু আমাৰ লেভেলত বা আমি সাংগঠনিক পৰ্যায়ত আমি একো পোৱা নাই এতিয়ালৈকে আৰু যদি চৰকাৰে মানি নলয় কথাখিনি যদি এনেকৈয়ে থাকে তেতিয়াহ'লেতো আমি সংগ্ৰামটো চলাই নিব লাগিব চাওক এইটোতো আজিকালিৰ সমস্যা নহয় যোৱা 20 বছৰ ধৰি আমি ভুগি থকা সমস্যা আৰু অসমত কিজানি আমি একমাত্ৰ আমিয়ে আছোঁ আমাৰ মানে বিভাগখিনিয়ে আছে যিখিনি আজিলৈকে একো সুবিধা পোৱা নাই বাকী কিন্তু মুখ্যমন্ত্ৰী মহোদয় বা আগৰ পূৰ্বৰ স্বাস্থ্যমন্ত্ৰী মহোদয় প্ৰতিটো বিভাগৰ যিখিনি আমাৰ অস্থায়ী কৰ্মচাৰী আছিল তেখেতসকলৰ কাৰণে ভাবিছে কিবা নহয় কিবা পদক্ষেপ লৈছে আজি সেইখিনি কৰ্মচাৰী এটা ভাল পৰ্যায়ত আছে হয়তো আজি পৰিয়ালটো চলাই নিয়াত বা ঘৰখন চলাই নিয়াত তেখেতসকলৰ বিশেষ অসুবিধা হোৱা নাই কিন্তু আমাৰ স্বাস্থ্য কেন্দ্ৰত দেখিছোঁ তেনে ক্ষেত্ৰত তেওঁ একো গুৰুত্ব দিয়া দেখা নাই তেখেতে আৰু তাৰ কি কাৰণে তেখেতে আমাৰ লগত এইটো কৰিছে আমি বুজি পোৱা নাই বা আমি বাৰ বাৰ তেখেতক অনুৰোধো জনাইছোঁ এই মঞ্চৰ পৰাও আমি আজি অনুৰোধ জনাওঁ যে মহোদয় আপুনি কিন্তু চকু মেলি চাওক আপুনি চকু মেলি নাচালে আমি ভৱিষ্যতে আমি কেনেকৈ আগবাঢ়ি যাম বা আমি কেনেকৈ সেৱা আগবঢ়াম আৰু মাজতে মই কথা এটা কওঁ মহোদয়ক কথা এটা অনুকিয়াই দিওঁ যে যোৱা পৰহি মহাৰাষ্ট্ৰ চৰকাৰে এটা নটিফিকেশ্যন দিছে আমাৰ চকুত পৰিছে নটিফিকেশ্যনটোত তেখেতে স্পষ্টভাৱে উল্লেখ কৰিছে যে মহাৰাষ্ট্ৰ চৰকাৰৰ অধীনত যিখিনি এনএইচএম কৰ্মচাৰী আছে তেখেতসকলৰ যিখিনিয়ে 10 বছৰ সম্পূৰ্ণ কৰিছে তো সেই কৰ্মচাৰীখিনিক চৰকাৰী কৰ্মচাৰীৰ সমান দৰমহা বা সমান বেতন সমান সুবিধাখিনি আদায় দিয়াৰ কথা উল্লেখ কৰিছে তো তেনে ক্ষেত্ৰত আমাৰ মুখ্যমন্ত্ৰীটো শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি আমি সকলোৱে জানো যে ভাৰতৰ লিডিং মুখ্যমন্ত্ৰী আমাৰ মুখ্যমন্ত্ৰী মহোদয় গতিকে এনেকুৱা এটা ব্যৱস্থা তেখেতে আমাৰ ক্ষেত্ৰতো কৰিব পাৰে বা ভৱিষ্যতে কৰিব বুলি আমি আশা ৰাখিছোঁ এইখিনি আমাৰ ক'বলগীয়া ৰাজ্যজুৰি আপোনালোকৰ কিমানমান কৰ্মচাৰী আছে ৰাজ্যজুৰি আমাৰ গোটেই এনএইচএমত 25,000 প্লাছ মানে 25,000 প্লাছ কৰ্মচাৰী আছে নলবাৰী জিলাত 2,000 এবাভ 2,000 কৰ্মচাৰী আছে আজিৰ পিছত আপোনালোকৰ কিবা যদি কোনো ধৰণৰ সেই আশ্বাস নিদিয়ে কেনেধৰণৰ ব্যৱস্থা থাকিব বা কি ব্যৱস্থা মানে চাওক আমি প্ৰতিটো পৰ্যায়ত যেতিয়া আমি আন্দোলন বা যেতিয়া আমি প্ৰতিবাদ কৰিছোঁ প্ৰতিবাৰে আমি চৰকাৰক এটা সময় দিছোঁ যে মহোদয় আমি এইখিনি আপোনাক জনালোঁ আপুনি আমাৰ ব্যৱস্থা লওক এইবাৰো আমি 3 দিন কৰ্মবিৰতিৰ জৰিয়তে আমি যিখিনি অসুবিধা আমি পাইছোঁ সেইখিনি আমি চৰকাৰক দেখুৱালোঁ তাৰপিছত আমি চৰকাৰকো হয়তো 2-3 দিন বা আমাৰ কেন্দ্ৰীয় নেতৃত্বই যিটো সিদ্ধান্ত ল'ব সেই মৰ্মে আমি 2-3 দিন সময় দিব লাগিব তাৰ পিছৰ পৰ্যায়ত আমি কেনেকৈ আগবাঢ়িম সেইখিনি আমাৰ কেন্দ্ৰীয় নেতৃত্বই যেতিয়া জনাব তেতিয়া আমি আপোনালোকক জনাব পাৰিম ধন্যবাদ জনাইছোঁ ফাৰ্মাচীৰ কথা এৰি আপুনিও ইয়াত প্ৰতিবাদত বহিছে কি ক'ব আমাৰ আজি ধৰ্ণা কাৰ্যসূচী কৰ্মবিৰতি কাৰ্যসূচী দ্বিতীয়টো দিন আমি 3 দিন চৰকাৰৰ ওচৰত আমাৰ দাবীসমূহ মানি ল'বলৈ অনুৰোধ জনাই আহিছোঁ আজি যদি একো মানে খবৰ নাহে আমি পৰ্যায়ক্ৰমে আমাৰ প্ৰতিবাদ
অব্যাহত ৰাখিম। নিশ্চিতভাৱে ধন্যবাদ জনাইছোঁ আৰু উল্লেখ কৰিব বিচাৰিছোঁ ইতিমধ্যে কৈছোঁ যে বিভিন্ন ধৰণৰ পোষ্টাৰ বেনাৰ লৈ এওঁসকলে প্ৰতিবাদত নামিছে আৰু মই পোনে আপোনাৰ ওচৰলৈ আহিছোঁ ৰোগী এৰি যদিহে ক'বলৈ যে ৰোগী এৰি আপোনালোকে বৰ্তমান সময়ছোৱাত বাহিৰত এনেদৰে প্ৰতিবাদ কৰি আছে কি ক'ব আপোনালোকৰ বিভিন্ন ধৰণৰ আচলতে দাবী আছে ক্ষোভ আছে আমি আচলতে এনেকৈ বহাৰ কোনো মানসিকতা নাই আমাৰ কিন্তু আজি 20 বছৰে ধৰি আমি চৰকাৰৰ ওচৰত অৱগত কৰি আছোঁ যে ছাৰ বাইদেউ আমাৰ সমস্যাখিনি আপোনালোকে সমাধান কৰাৰ ব্যৱস্থা কৰক কিন্তু সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হওঁতেও বিভিন্ন দিশ ভাল কাম কৰিছে কিন্তু আমাৰ দিশটো কিয় নাচায় সেয়ে ছাৰৰ ওচৰত সৰল মিনতি ছাৰ আমাৰ ফালে অলপ চাওক আমাৰ সমস্যাসমূহ সমাধান কৰিব আপুনি চেষ্টা কৰক আৰু যেতিয়ালৈকে সমস্যাবিলাক সমাধান নহয় আপোনালোকে 7 পে স্কেলৰ আপুনি নিজে কৈছে আমাৰ তাত আপোনাৰ ভিডিঅ'টো আছে আপুনি নিজে মুখেৰে কোৱা কথাখিনি যাতে আপুনি পালন কৰে তাকে আমি সৰল অনুৰোধ আপোনাৰ ওচৰত কি ক'ব ভিতৰত নিশ্চিতভাৱে আপোনালোকৰ ৰোগীসমূহ আছে বিভিন্ন দাবীৰে এনেদৰে প্ৰতিবাদ কৰিছে উপায় নাই কিন্তু আমাৰ নিজৰ প্ৰাপ্যখিনিৰ কাৰণে আমি ওলাই আহিবই লাগিব যদি সদায় আমি সেনেকৈয়ে থাকোঁ ছাৰ মুখ্যমন্ত্ৰী মহোদয়েও ভাবিবই তেখেতসকলৰ কোনো সমস্যা নাই সেইকাৰণে ডিউটি কৰি আছে নিজৰ আমাৰ প্ৰাপ্যখিনিৰ কাৰণে ওলাই আহিবলগীয়া হৈছে ধন্যবাদ জনাইছোঁ আৰু নিশ্চিতভাৱে উল্লেখ কৰিছোঁ এনেদৰে এতিয়া নলবাৰী যি মেডিকেল কলেজ চৌহদতো দেখিবলৈ পোৱা গৈছে NHMৰ কৰ্মচাৰীসকলে আচলতে এক প্ৰকাৰ ভিতৰত যদি ৰোগী এৰি আচলতে এনেদৰে তেওঁলোকৰ বিভিন্ন দাবীসমূহ যি তেওঁলোকৰ দাবীসমূহ লৈ প্ৰতিবাদত বহা পৰিলক্ষিত আৰু 4 মাৰ্চৰ পৰা আচলতে তেওঁলোকে 6 মাৰ্চলৈ 3 দিনীয়া যি কাৰ্যসূচীৰে কৰ্মবিৰতি পালন কৰিছে আৰু ইতিমধ্যে উল্লেখ কৰিছে তেখেতসকলে যে তেওঁলোকৰ যদি দাবীসমূহ আচলতে চৰকাৰীভাৱে মানি নলয় তেতিয়াহ'লে আগন্তুক সময়ছোৱাত তেওঁলোকে আৰু বিভিন্ন পন্থাৰে আচলতে এই প্ৰতিবাদ অব্যাহত ৰাখিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ